এগৰাকী মুখ্যমন্ত্ৰীৰ মুখৰ ভাষাই নে এয়া? শোকস্তব্ধ পৰিয়ালক সান্তনা দিবলৈ গৈ কটা ঘাট নিমখ ঢালিলে নেকি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে? অগ্নিদগ্ধ হৈ সন্তানে মৃত্যুক আঁকোৱালি লোৱা মাতৃক সান্তনা দিয়াৰ সলনি ভাষণবাজি নকৰিবলৈহে হুংকাৰ যোগী আদিত্যনাথৰ। ভালদৰে মন কৰক এই দৃশ্যলৈ। লক্ষ্ণৌৰ প্ৰশিক্ষণ কেন্দ্ৰত অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লোৱা ছাত্ৰ এগৰাকী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মাজত কথোপকথন হৈ আছে। কথোপকথনৰ মাজতে এগৰাকী মহিলাই বলৰামপুৰৰ বিজেপি সমৰ্থক বুলি সদৰি কৰিছিল। লগে লগে যোগী আদিত্যনাথৰ হুংকাৰ, দীঘলীয়া ভাষণ নিদিব। মহিলাগৰাকীৰ লগে লগে ছাৰ 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 আৰু ইয়াৰ পাছতে PTI নিউজে অডিঅ'টো মিউট কৰি দিয়ে, অৰ্থাৎ বন্ধ কৰি দিলে। সম্ভৱতঃ ইয়াৰ পিছতে তেওঁক ভাবুকি প্ৰদান কৰা হৈছিল। মানুহৰ দুখ বেদনা ভাষণবাজি হ'ব পাৰেনে? কিয় মিউট কৰি দিয়া হ'ল ভিডিঅ'টোৰ পৰৱৰ্তী অংশ? ক্ষমতাৰ খকত অন্ধ হৈ পৰিল নেকি যোগী আদিত্যনাথ? জনতাই নিজৰ দুখ বেদনা মুখ্যমন্ত্ৰীৰ আগত নকৈ কাৰ আগত ক'ব? এইদৰেই বাকৰুদ্ধ কৰা হ'ব নেকি সাধাৰণ জনতাক? উল্লেখ কৰি থওঁ, লক্ষ্ণৌৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত 15গৰাকী ছাত্ৰৰ অকাল মৃত্যু হোৱাৰ সময়তো হয়তো যোগী আদিত্যনাথে ভাষণবাজিয়ে কৰি আছিল ক'ৰবাত নহয় ক'ৰবাত। সেইগৰাকী মুখ্যমন্ত্ৰী আকৌ জনতাৰ দুখ কষ্টৰ বুজ ল'বলৈ গৈ ভাষণবাজি নকৰিবলৈহে ওলোটাই ভাবুকি দিয়ে ভুক্তভোগীৰ পৰিয়ালক। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।